টিয়কৰ জাজেমুখৰ ওপৰৰ শগুন পৰাটো ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। শ্বৰ্ট চাৰ্কিটৰ ফলতে ওপৰ শগুন পৰাৰ এখন দোকান ঘৰ জ্বলি ভস্মীভূত হয়। দোকানখনৰ স্বত্বাধিকাৰী সৰ্বেশ্বৰ টাই। অগ্নিকাণ্ডৰ ফলত দোকানৰ বয় বস্তুকে ধৰি সম্পূৰ্ণ আচবাব নষ্ট হৈ পৰে। স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা সামগ্ৰী নষ্ট হোৱাৰ সন্দেহ কৰা হৈছে। নমস্কাৰ। টিয়ক সমষ্টিৰ অন্তৰ্গত ৮ নং জাজিমুখ গাঁও পঞ্চায়তৰ ওপৰ শগুনপৰা গাঁৱৰ নিবাসী শ্ৰীযুত সৰ্বেশ্বৰ টাইৰ ঘৰত অদ্ভুত ধৰণৰ আজি জুই জ্বলাৰ প্ৰশ্ন উঠিছে আৰু আমি দেখিবলৈ পাইছোঁ। সেয়েহে আজি আমি স্কুল এখনত মিটিং এখন কৰি আছিলোঁ। সমাজে ৰাইজৰ সহযোগত এই মিটিং সমাপ্ত কৰি আমি সমাপন কৰা হয়। গতিকে আমি অতিকৈ দুখ লাগিছে যে সৰ্বেশ্বৰ টাইৰ দোকানত যথেষ্ট সামগ্ৰীসহ টকা পইচা 1 লাখ 1.5 লাখৰ ওপৰতো তেওঁৰ যোৱা দেখিবলৈ পোৱা গৈছে। গতিকে অনুৰোধ জনাইছোঁ চৰকাৰে এইখন দোকান তৰিব পৰাকৈ তেখেতক আৰ্থিক সাহায্য আগবঢ়োৱা বুলি আশা ৰাখিছোঁ। গাঁও পঞ্চায়তৰ অন্তৰ্গত ওপৰ শগুনপৰা গাঁৱৰ নিবাসী শ্ৰীযুত সৰ্বেশ্বৰ টাইৰ বাসগৃহৰ নাতিদূৰতে লাগি থকা এখনি গেলামালৰ দোকান ইতিমধ্যে শ্বৰ্ট চাৰ্কিটৰ ফলত জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হোৱা মই নিজে প্ৰত্যক্ষ কৰিছোঁ। তেওঁ সীমাৰ গাতে লাগি থকা 558 নং ওপৰ শগুনপৰা প্ৰাথমিক বিদ্যালয়ৰ এখন পৰিচালনা সমিতি আৰু মাতৃগোটৰ যুটীয়া বৈঠক আহ্বান কৰি মই প্ৰধান শিক্ষক হিচাপে উদ্দেশ্য ব্যাখ্যা কৰি থকা অৱস্থাতে ৰাস্তাত হুলস্থুল শুনি আমি সকলোটি ওলাই দৌৰি আহি দেখোঁ যে জুই ডাও ডাওকৈ জ্বলি আহিছে। সেই সময়তে সকলোৱে যে য'তে পাৰে হাতে হাতে বাল্টিং আৰু অন্যান্য বাচন লৈ পানী মাটি বা বালি ইত্যাদি দলিয়াই জুই প্ৰায় 95% জ্বলি ভস্মীভূত হোৱা দোকানখনৰ শেষ অংশ আমি জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হওঁ। ইতিমধ্যে ফ্ৰিজকে আদি কৰি বিভিন্ন সামগ্ৰী আৰু গেলামালৰ সকলো সামগ্ৰী ভস্মীভূত হয়। লগতে কাগজৰ পইচাও জ্বলি শেষ হয়। কেইবা লাখো টকা জুইত ক্ষতিগ্ৰস্ত হোৱা আমি প্ৰত্যক্ষ কৰিছোঁ। আমি দুখ প্ৰকাশ কৰাৰ লগতে চৰকাৰক দাবী জনাইছোঁ যাতে ক্ষতিগ্ৰস্ত পৰিয়ালটিত আৰ্থিক সাহায্যৰে সকাহ আগবঢ়ায়। ব্যুৰ' ৰিপৰ্ট অসম টুডে।